সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা মই গা পানী ধুলোঁ, ফ্ৰেছ হ'লোঁ অলপ। এতিয়া আজি দুপৰীয়া সাঁজত কি বনাম আকৌ দেখাম আপোনালোকক। কেনে পাই চাই মই নাজানো, চবেই চেনেল চবেই ভিডিঅ'বিলাক চাই, মোৰ ভিডিঅ'বিলাক প্ৰায় মানুহে চাই বাৰু, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নাযায়। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে উৎসাহ দিলেহে অলপ ভাল লাগে ন, সেইটোৱে কথা। আৰু তো এটা ভিডিঅ'ত দেখাইছিলোঁ দুটাই বিচনি বোৱা, তো বিচনি এতিয়া কেনেকৈ চিলোৱে কি কৰে ধৰ বহুত কিবা থাকে, মই ইমান নাজানো, ইয়াতে দেখিছোঁ, আপোনালোকক দেখাম। আৰু দুপৰীয়া সাঁজত কি বনাওঁ তাকো দেখাম, চাই থাকিব ভিডিঅ'টো কণ্ট্ৰল কৰি। দুটা মাজু বৰ দুটাই বিচনি হেৰি কৰি আছে, তাকে হেৰি কৰি আছে। যাওঁ ৰ দালকে যাওঁ, এনেকৈ গাঁচি দিব লাগে ন দাদা। চাওকচোন কিমান কেঁচা আমি খাম, এইবিলাক চিলাব এনেকৈ দি চিলাব। গুৰিখনো আছে, ৰঙালাও আনি থৈছে দুপৰীয়া সাজৰ কাৰণে। কচু আনি থৈছে আমাৰ মা দাৰে, ঘৰৰ পৰা কঁঠাল আনিছিলোঁ নহয়, তাকে খিলা মাৰি থৈছে। খিলা মাৰিলে পকি যাব, কিন্তু এইটো পকিলে, কালি নে পৰহি খিলা মাৰিছিলে। আৰু এডাল পচলা আছে, পচলা মই মাছেদি বনাম আজি, খাই ভাল লাগে। এইটো পকিছে, এইটো পকা নাই। মই আলু বইল কৰিলোঁ, ৰাতিপুৱা ভাত দুটাক চাহ দিলোঁ মই, দুটা বনালে দুটাই শিকি আছে। শিকাব লগা হৈছে না। আমি কঁঠালে জলপান খাম। এয়া ঘৰৰ পৰা যে লৈ আহিছিলোঁ কঁঠাল, দেখাইছিলোঁ অলপ আগতে। এয়া কঁঠাল বৰা চাউলৰ জলপান উঠাই দিছোঁ, জলপানৰ লগত খাই পিনে মই গাখীৰ চাহ উঠাই দিছোঁ, মা খাব। আৰু মলাল পিনে এয়া মই পচলা কাটি ল'লোঁ, এইখিনি মিহি কৰিব লাগিব। আৰু এইপিনে এয়া ৰঙালাও কাটিলোঁ, চব্জি কাটিলোঁ। মই ভাত উঠাইছোঁ, গাছে ভাত তুলি আছে। জলপান হৈ গ'ল, বৰা চাউলৰ জলপানৰ লগত আছে আমি কঁঠাল খাম। এয়া কঁঠাল খাম, এতিয়া জলপান খাম দুটা, মাৰ মোৰ। এয়া মাকো খাই আছে, সেইটো পিচ কাটা এনেকৈ খাই আছে। পচলাখিনি ময়দাখিনি মিহি কৰিব লাগিব, আকৌ পচলা পূৰা মিহি হ'ব লাগে। তো এইখিনি মানে মিহি কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিম, কৰি গিলাচটো দি মই এনেকৈ খুন্দি পূৰা মিহি কৰিম। মই চব্জি উঠাই দিছোঁ, ৰঙালাও, কচু, আলু এনেকৈ চব্জি উঠাই দিছোঁ। তো মই এতিয়া ঢাকনখন ধুনীয়াকৈ মাৰি বনাইছোঁ। মই ৰঙালাও আগ খাৰ বনাওঁতে অলপ খাৰ দিম। হৈ গ'ল ৰঙালাওখিনি জাল দিয়া, পচলাখিনি মই পূৰা মিহি কৰি লৈছোঁ। এয়া পিনে তেল দিছোঁ, গৰম হৈছে। পিনে অলপ দালি ভিজাই দিছোঁ, পচলাত দিম, পিঁয়াজ দিম। এতিয়া অলপ ৰঙচুৱা হ'লে দিম। তাৰপিছত এইখিনি জিৰা জালুক পেটি দিছোঁ। ভাজা কাটি লোৱা পচলাখিনি মই ইয়াত ঢালি দিম।
মাছৰ মূৰা দিলোঁ, অলপ দালি দিছোঁ, আমি খাই দিম। ভাবিছোঁ অকণমান নেমু চৰবত খাওঁ, ইমান গৰম লাগিছে। তো সেই অলপ নেমু কাটি ল'লোঁ, দেখাই দিছে নেমু চৰবত মোৰ কাৰণে বনিছোঁ অকল। পচলা এয়া প্লাছ ফ্ৰিজৰ পানী দুটা ভাত দিছোঁ। ভাত পানী খালি ভাত খালি এতিয়া খাই বাচন লৈ আহিলোঁ। আৰু মোৰ মেকুৰীটো যে দেখাই দিব আপোনালোকক, সি মানে চোফাত ঘুমাব নাপালে শান্তি নাপায়। মই যেতিয়া আহিছোঁ চোফাত খুব ঘুমাই, বহুত দিন ঘূৰাও মন গৈছে। এতিয়া শুনিছে কেনেকৈ শুনিছে আপোনালোকক দেখাম। চাওক কেনেকৈ হৈছে এইটো আমাৰ কঠীয়া দুটাই নিব ওলাইছে, লগতে মা ভুই ৰুব গৈছে। চুজি কল চাহ দিছোঁ, এনেকৈ চেনি বান্ধি দিছোঁ। এয়া পথাৰত চাহ লৈ যাম দুটাই, তাতে চাহৰ নাস্তা আছে। সেয়া কি নাই সেইটো এয়া ধুনীয়াকৈ ফিনি উৰি লৈছোঁ। পথাৰত প্ৰথম এবাৰ যাত্ৰা চাহ পাৰি আমাৰ শিলগুটি বুঢ়াগোহাঁই মন্দিৰত যজ্ঞ আহি আছে। কোনোবা যদি আহে আহিব পাৰিব, দেখাম। শাওনৰ লাষ্টত হ'ব। আমি এতিয়া ধুনীয়াকৈ পথাৰত চাহ লৈ আহি আছোঁ। এয়া ৰোৱা চলি আছে, ধুনীয়াকৈ চবেই ৰুই আছে। ৰোৱা প্ৰায় চবফালে এয়া আমাৰ যজ্ঞ আহি আছে বুলি কৈছে। শাওনৰ লাষ্টত হ'ব। নাই এইটো মন্দিৰ শিলগুটি বুঢ়াগোহাঁই মন্দিৰ, ইয়াতে হ'ব যজ্ঞ। দেও আহিছে চাকি দিবলৈ মন্দিৰত। সেয়া ধুনীয়াকৈ এইখিনিতে আছে আমাৰ মায়ে ভুই ৰুই আছে। এইটো ভুই ৰুই আছে। চাহ সেইটো চাইটো মামা কেনেকৈ খায় হে হেমন্ত বিশ্ব কেনেকৈ খায়। অঁ এনেকৈ খায় ন। মাছ এয়া মাছ চিটকি আছে, শ'ল মাছৰ পোৱালি আমাৰ খালত দি গেল নে চিটকি। এয়া শ'ল মাছৰ পোৱালি ধুনীয়াকৈ দেখাই দিছোঁ। পথাৰখনত চবেই ৰুই আছে। সেইটো দেখাই দিছোঁ যজ্ঞ। সেইটো মন্দিৰ, এয়া যজ্ঞ আহি আছে। দেখব এতিয়া গাছ শ'ল মাছৰ পোৱালি আছে আমাৰ খালত, জীয়াই দিম। চাপি আছে পন মাছে, ভাল লাগছে। এয়া দেখিছেনে, এয়া
শ'ল মাছৰ পোৱালি এইটো দুটা কঠীয়া উঠাই আছে মাক কঠীয়া লাগে কৰ এইফালে আছোন যাই আছে আমিও আহি পালোঁ চাহ দি জাষ্ট মাক বোলে বহুত দিন আমাৰ কঠীয়া লাগে দুই এষাৰ তাকে দেউতাক কওঁ আমাৰ মেকুৰী চাহ সেইকেইটা আৰু এইখন আমাৰ ককাৰ ফটো এইটো আৰু মই আহিছিলোঁ খানা খাবলৈ মানে বাৰ ঘৰত আহিছিলোঁ সেই লগতে সোমালোঁ ভাবিলোঁ এতিয়া মেকুৰী মাংস বনাই আছোঁ লোকেল মাংস লোকেল মুৰ্গী বনাইছোঁ ইয়াত এইখিনি আমাৰ সৰু চলিটোৰ কাৰণে কাঢ়ি থৈ দিছোঁ জলকীয়া নিদিয়া আৰু মাংসৰো বস্তু দি দিওঁ মাঠি দিছোঁ মই আমাৰ মাংস হৈ গ'ল এয়া মাংস হৈ গ'ল আৰু ইপিনে মোৰ দিনৰ দালি আছে এয়া আৰু ইপিনে মোৰ দিনৰ অলপ ভাজি আছে আৰু ইপিনে বৌৱে ভাত বনাইছে কুন্দুলি লাগি আছে তাকে ছিঙিব আহিছোঁ এইটো দেখিছেনে ইয়া ইয়া দুটাই ছিঙি আছে ধুনীয়াকৈ ছিঙি আনিলোঁ দুটাই মই ধুনীয়াকৈ দুপৰীয়া সাজত এসাঁজ ওলাইছে হাই গাইজ আপোনালোকে কি কৰি আছে আমি আছোঁ আৰু বৰ ভিডিঅ'বোৰ আপোনালোকে বৰ ধুনীয়া মৰম ভাল পোৱা দিব লাইকো কৰি দিব আৰু আমাৰ ইয়াতে কিবা আহি আছে আমাৰ মানে ইয়াতে যজ্ঞ আহি আছে আপোনালোকে আহিব বুলি আমি আশা কৰিলোঁ আশাও কৰিলোঁ আপোনালোকে আহিব বুলি আৰু আপোনালোকক সেইদিনা দিনটোত ক'ত কি হয় আপোনালোকক আমি দেখাম চাই থাকিব আপোনালোকে বৰ চেনেলটো এই আৰু একো নাই আৰু বৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব হ'লে হেল্ল' গাইজ তো কালি জেঠিহঁতৰ ঘৰতে আহিলোঁ মোৰ মানে বেষ্ট ফ্ৰেণ্ডজনী পোৱালীজনীয়ে বনাব নাছিলে কৈছিলোঁ আপোনালোকক তাৰ ভিডিঅ' কৰা নহ'লে বতৰটো খুব বেয়া আছিলে সেইকাৰণে আৰু আজি হ'ল ছেকেণ্ড দিনা মানে কালি আহিলোঁ আজি ছেকেণ্ড দিনা তো এতিয়া পিছবেলাই হ'ল ব্লগে হেৰি কৰা হোৱা নাই তো এতিয়া মই মানে কাপ পানী ধুলোঁ এতিয়া ফ্ৰেছ হ'ল ভাটি পেলা তো এতিয়া ইয়াৰ ভণ্টিহঁত আহিছে ওচৰৰে তো সিহঁতে মোৰ লগত কিবা কিবি এনেই কৰি আছে সিহঁতে বোলে ৰিলচ বনোৱে কিন্তু এটাও ৰিলচ বনাব পৰা নাই এতিয়ালৈ দুটা বনালে কিন্তু ডিলিট কৰিব লগা হ'ল নোৱাৰিলে তো সিহঁতে বোলে হেৰি ভিডিঅ'ত উঠে বোলে ব্লগত উঠে কৈছে ব্লগ এটা বনোৱাচোন সেইকেইটা হাই গাইজ আপোনালোকৰ কি খবৰ হাই মই বিশ্বনাথ এফালে ফেন চলি আছে আৰু তাই বিচনী মাৰাক লাগছে গাইজ এই মাথা পাগলীয়ে হৈছে চাগে ইমান গৰম মানে গাইজ তো কৈ দি আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আজিলৈ আহিছোঁ নেক্সট ব্লগ পাম বাই বাই